দুৰ্গা পূজাৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে ধুবুৰীত দেখা গৈছে যে বিভিন্ন শিল্পীয়ে বিভিন্ন ধৰণৰ প্ৰতিমা নিৰ্মাণ কৰি এক চমক সৃষ্টি কৰিবলৈ ব্যস্ত হৈ পৰিছে। মই আজি দেখুৱাবলৈ যত্ন কৰিম ধুবুৰীৰ এগৰাকী শিল্পী। তেওঁ এইবাৰ এক ব্যতিক্ৰমী ৰূপত দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে। সেই শিল্পীগৰাকীয়ে এইবাৰ পেলনীয়া যি বটল আছে, সেই বটলৰ যি মুখা আছে, সেই মুখাৰে কিন্তু এইবাৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে ধুবুৰীৰ এগৰাকী শিল্পী, আৰু এই শিল্পীগৰাকী প্ৰতি বছৰে বিভিন্ন ধৰণৰ প্ৰতিমা নিৰ্মাণ কৰি এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইবেলি তেওঁ এক ব্যতিক্ৰমী ৰূপত দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিবলৈ চেষ্টা চলাইছে। আৰু এয়া হৈছে যি পেলনীয়া বটল আছে, আমি পানী খোৱাৰ পিছত যি পেলনীয়া বটল পেলাই দিওঁ, সেই বটলৰ যি মুখা আছে, সেই মুখাৰে কিন্তু তেওঁ এইবাৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে। প্ৰায় কাম সম্পূৰ্ণ হৈছে, কিছু কাম বাকী আছে, তেওঁ ইতিমধ্যে কৰি আছে। সেই কাম কৰি থকাৰ দৃশ্য আমি দেখুৱাইছোঁ শিল্পীগৰাকীক। মই কিছু কথা জানিবলৈ যত্ন কৰিম যে তেওঁৰ এই ব্যতিক্ৰমী চিন্তা তেওঁ কিয় কৰিলে, আৰু এই চিন্তাৰে তেওঁ কি বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে, সেই কথা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, অলপ থিয় হ'লে ভাল হ'ব। কি ক'ব, যিহেতু দেখা গৈছে যে আপুনি প্ৰতি বছৰে বিভিন্ন ধৰণে বিভিন্ন প্ৰতিমা নিৰ্মাণ কৰে বেলেগ বেলেগ বস্তুৰে, কিন্তু এইবাৰ দেখা গৈছে যে প্লাষ্টিকৰ যি বটল আছে, পেলনীয়া বটল, সেই বটলত মুখাৰে আপুনি এইবাৰ প্ৰতিমা নিৰ্মাণ কৰিছে, আমি দেখা পাইছোঁ। কি আচলতে কি বাৰ্তা দিবলৈ আপুনি প্ৰয়াস কৰিছে? একচুৱেলি মই প্ৰতি বছৰেই পেলনীয়া বস্তু দি দুৰ্গা প্ৰতিমা তৈরি কৰোঁ। তো পেলনীয়া বস্তু দি দুৰ্গা প্ৰতিমা কৰাৰ এটা কাৰণ নহয়, বহুত কাৰণ, দুটা কাৰণ মই কৈ আছোঁ। এটা, পেলনীয়া বস্তুবোৰ আমাৰ পলিউশ্যনৰ সৃষ্টি কৰে। পলিউশ্যনৰ পৰা হাত সাৰিবৰ কাৰণে আমি পেলনীয়া বস্তুবোৰ যদি কিবা এটা কৰি পেলাওঁ, তেনেহ'লে সেইটো দি পলিউশ্যনৰ পৰা হাত সাৰিব পাৰোঁ। আৰু যিবোৰ বস্তু বনোৱা হ'ব সেইবিলাক বজাৰত বিক্ৰী কৰি কিবা পইচা रोजगार কৰিব পৰা যাব। তো মই এইখিনি বাৰ্তা দিব বিচাৰোঁ যে পেলনীয়া বস্তুবোৰ একো নাই, যিবোৰ বস্তু বহুত দিন লাষ্টিং কৰে সেইবোৰ বস্তু দি কিবা কিবি বস্তু বনালে এইবোৰ ঘৰত সজোৱাৰ বস্তুও হয়। মই এই দুৰ্গা প্ৰতিমা তৈরি কৰি নিবনুৱা যুৱক যুৱতী, যিহঁতে পঢ়া শুনা নাজানে, নিবনুৱা যুৱক যুৱতী যিবিলাক পঢ়া শুনা নাজানে, আৰু সেলফ হেল্প গ্ৰুপৰ মানুহবিলাকক এইবিলাক মেছেজ দিবলৈ বিচাৰোঁ যে পেলনীয়া বস্তু একো নাই, যিবোৰ বস্তু বহুত দিন লাষ্টিং কৰে সেইবোৰ বস্তু দি কিবা এটা তৈরি কৰিলে সেইবিলাক ঘৰত থাকি যায় আৰু পলিউশ্যনো নহয়, আৰু সেইবিলাকৰ পৰা ইনকাম চ'ৰ্চ হয়। মানে আচলতে পেলনীয়া বস্তুৰে যে বহু সামগ্ৰী তৈয়াৰ কৰিব পাৰি, সেইখিনি দেখুৱাবলৈ যত্ন কৰিছে। হয় 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 আপুনি চাব, মই 1992 পৰা বিভিন্ন ধৰণৰ পেলনীয়া বস্তু দি দুৰ্গা প্ৰতিমা তৈরি কৰিছোঁ। আপুনি চালেই বিচাৰিব, মোৰ ভিডিঅ' যাব যে এইবিলাক একেই কথা, যে পেলনীয়া বস্তু পলিউশ্যন সৃষ্টি কৰে, সেইবিলাক কিবা এটা কৰিলে পলিউশ্যনৰ পৰা হাত সাৰিব পাৰোঁ। এই কাম কৰোঁতে আপোনাৰ কিমান দিন সময়ৰ প্ৰয়োজন হৈছে? 9 মাসৰ পৰা কৰি আছোঁ এইটো, আৰু 8,000ৰ নিচিনা মুখা লাগিছে, বটলেৰ মুখা 8,000মান লাগিছে। ইয়াতো আপুনি পেলনীয়া বটলেৰে কালেক্ট কৰিছে নে আপুনি কিনিছে? মই মোৰ যে চিনাকি মানুহবোৰ আছে, মই 4 বছৰৰ পৰা এইবিলাক কালেকশ্যন কৰি আছোঁ। মই চিনাকি মানুহবোৰক কৈছোঁ, ঘৰত যদি এনেকুৱা বটলৰ মুখা পাবি তো মোক দিবি। মোৰ চিনাকি মানুহবোৰ মোক বহুত হেল্প কৰিছে, সিহঁতে মোক বহুত। আপোনাৰ নামটো? মোৰ নাম প্ৰদীপ কুমাৰ ঘোষ, মই ৱাৰ্ড নম্বৰ 2 ধুবুৰীত থাকোঁ। মোৰ ঘৰ 5 মোৰ। মোৰ দেউতা লেট পৰেশ চন্দ্ৰ ঘোষ, মোৰ বড় ভাইও এজন আৰ্টিষ্ট আছিল, পৰিমল কুমাৰ ঘোষ। ধন্যবাদ জনাইছোঁ আপোনাক। নিশ্চয় ক'ব লাগিব 4টা বছৰ, এই 4টা বছৰত কিন্তু তেওঁ যি পেলনীয়া সামগ্ৰী আছে, যি পেলনীয়া বটল আছে, সেই পেলনীয়া বটলৰ যি মুখা আছে তেওঁ সংগ্ৰহ কৰিছে। আৰু এই 4 বছৰৰ বটলৰ মুখা সংগ্ৰহ কৰি প্ৰায় 8,000 বটলৰ মুখাৰে তেওঁ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে। আৰু এই দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি তেওঁ এক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে যে পেলনীয়া বস্তুৰে যে বহু ধৰণৰ বস্তু সাজি উলিয়াব পাৰি, ভাল ভাল বস্তু সাজি উলিয়াব পাৰি। আৰু পলিউশ্যনৰ কাৰণে, তেওঁ প্ৰদূষণৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে যে এইবোৰ
পেলনীয়া বস্তু আমি যদি কিবা ভাল কামত সদ্ব্যৱহাৰ কৰোঁ তেনেহ'লে প্ৰদূষণৰ পৰাও হাত সাৰিব পাৰি বুলি এক বাৰ্তা তেওঁ দিবলৈ প্ৰয়াস কৰিছে এই দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।